আজিৰে পৰা সমষ্টিয়ে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আৰম্ভ। নাজিৰাটো আজিৰে পৰা আৰম্ভ হৈছে খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ। শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত আজিৰে পৰা 16 ডিচেম্বৰলৈকে নাজিৰা বিধানসভা সমষ্টিৰ নাজিৰা জিলাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হৈছে খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ। বৌদ্ধিক শাৰীৰিক বিকাশে গাঁৱে ভূঞে ক্ৰীড়াৰ প্ৰতি ধাউতি থকা ছাত্ৰ ছাত্ৰীসকলক ক্ৰীড়াৰ প্ৰতি আগুৱাই নিয়াৰ উদ্দেশ্যে অসম চৰকাৰে আৰম্ভ কৰা এই খেল মহাৰণত ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হৈছে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা। ধন্যবাদ। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত তথা আমাৰ নাজিৰা পলিচি কমিশনাৰ অফিচৰ সহযোগত আমি আজিৰে পৰা নাজিৰা সমষ্টি ভিত্তিক খেলসমূহ ইয়াত আৰম্ভ কৰিছো। আমাৰ 16 তাৰিখলৈকে এই খেলসমূহ অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা সপোন যাতে এই গাঁৱে ভূঞে থকা সুপ্ত প্ৰতিভাসমূহ উলাই আহি তেওঁলোকক এটা যদি প্লেটফৰ্ম দিব পাৰোঁ তেতিয়াহ'লে সেই ল'ৰা ছোৱালীয়ে আগুৱাই যোৱাত সুবিধা পাব, তেওঁলোকো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠিব। সেইটোৱে সপোন আৰু সেইটোৱে বাস্তৱত ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত আমি সকলোৱে সহায় সহযোগিতা আগবঢ়াই আমি যাতে ল'ৰা ছোৱালীক উঠি অহা প্ৰজন্মক এটা প্ৰপাৰ প্লেটফৰ্ম দিব পাৰোঁ সেইটো উদ্দেশ্য মঞ্চস্থ কৰিয়ে খেল মহাৰণখন দ্বিতীয় সংস্কৰণ হিচাপে এই বছৰো আমি অনুষ্ঠিত কৰি আছো। ইয়াত ফুটবল, ভলীবল, কাবাডী, চাইক্লিং এইবোৰ ইভেণ্টে আছে, চেছ আছে, এইবাৰ নতুনভাৱে সংকলন কৰা হৈছে। আশা ৰাখিছোঁ ল'ৰা ছোৱালীক ফিজিকেল, মেণ্টেল, ইম'চনেল সকলো ধৰণৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত এই খেল মহাৰণে সুবিধা কৰিব আৰু যোনবোৰ প্ৰতিভা গাঁও পঞ্চায়ত লেভেলতে মৰহি গৈছিলে সেই প্ৰতিভাসমূহ উলিয়াই অনাৰ ক্ষেত্ৰত এই খেল মহাৰণে যথেষ্ট আমাক সহায় কৰিব। গেলেকীৰ পৰা ৱাহিদ আলী ৰিপৰ্ট, ৰিপাব্লিক এনি। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।